রূপৈয়াতত নির্বাচনী হিংসা ভাঙিলে নির্দলীয় প্রার্থীর নির্বাচনী প্রচার কেন্দ্র মহসিন পাঠা নামৰ লোকজনৰ বিৰুদ্ধে কেন্দ্ৰটো ভঙাৰ অভিযোগ উত্থাপিত হৈছে প্ৰাৰ্থী আব্দুল সাদিৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে গড়েমাটি খোৱাৰ নিৰ্দলীয় প্ৰাৰ্থী হৈছে আব্দুল সাদিৰ মহসিন পাঠানৰ বিৰুদ্ধে অশ্লীল গালিগালাজ পৰাৰ অভিযোগ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'লে মাৰপিটৰ ভাবুকি দিয়াৰ অভিযোগ প্ৰাণৰ সংকাত ৰূপৈয়া থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী আব্দুলে মানে কি হৈছিলে আমি ৰাতি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ নিৰ্বাচনী প্ৰচাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ পিছত আমি যেতিয়া ঘূৰি আহিলোঁ ঘূৰি অহাৰ পিছত মোৰ অফিচত তিনিটা ল'ৰা আছিলে এটা কেৰম খেলি আছে যে তেনেকুৱাতে মই আহি ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত সিহঁতে কৰিলে কি এটা মহচিন বুলি এটা ল'ৰা সি কিবা গাড়ী চলাই চৰকাৰী চাকৰি আছে তাত সি গৈ পেলাই মোৰ অফিচত গৈ পেলাই পুৰা ভাংচুৰ কৰিছে মানুহবিলাকক গালি হাপনি কৰিছে মাৰি পিট কৰিব আপোনাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিছে মোৰ নিৰ্বাচনী কাৰ্যালয়টো ভাঙিছে বেনাৰ পোষ্টাৰ ফালিছে এটা কেৰম বোৰ্ড খেলি আছিলে যে কেৰম বোৰ্ডটো ভাঙিছে এনেকুৱা মানে বহুত হুলস্থুল যোনেই তাৰ মানে মোৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত যোনে ওলাব তাকে মাৰিব তাকে মাৰপিট কৰিব এইখিনি কৰি আহি আকৌ মোৰ ঘৰৰ আগফালে আহি পেলাই ৰাস্তাত ৰখি খুব গালি পাৰি আছে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিলে এইটো মাৰি পেলাম আপুনি কোনটো ৱাৰ্ডৰ পৰা মই বৰঘাট জিপিৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় দলত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সদস্য পদৰ আপোনাৰ যে নিৰ্বাচনী কাৰ্যালয় যে ভাঙিছে কোন ঠাইৰ কাৰ্যালয়টো আছিলে গড়মেটি খোৱা কেইজনীয়া লোকে ভাঙিছে নিৰ্বাচনী প্ৰচাৰ কৰিব গৈছিলে যোৱাৰ প্ৰচাৰ কৰি আহি ঘৰত আহিছে ঘৰ অহাৰ পিছতেই যিটো নিৰ্বাচন কেন্দ্ৰ আছিলে তাত মানে যিবিলাক আব্বাৰ সমৰ্থনকাৰী আছিলে মোৰ দেউতাৰ সমৰ্থনকাৰী আছিলে সিহঁতৰ ওপৰত আক্ৰমণ কৰিছে মহচিন পাঠান বুলি ল'ৰাবিলাক পিছত গৈছে আমাৰ ঘৰৰ সন্মুখতো আহি আব্বাক আহি গালি গালাজ পাৰিছে গালি গালাজ পৰাৰ পিছত আমি মানে একো কৰা নাই আমি যেহেতু আইনৰ ব্যৱস্থা ল'ম সেইকাৰণে মৰ্ণিং আহি আমি আইনৰ ব্যৱস্থা ল'লোঁ আৰু সেইটোৱে মানে আইনক মই এটাই প্ৰাৰ্থনা জনাম যে যি উচিত তদন্ত কৰি কিবা এটা ব্যৱস্থা কৰে আৰু এই প্ৰাৰ্থনা জনালোঁ আৰু কোনে কৰিছে এইটো মানে মহচিন পাঠান ল'ৰা বুলি কৰিছে ৰাইজৰ মানুহে তাতে গৈছে আপোনাৰ দেউতাকে এবাৰ নিৰ্বাচন কৰিছে হয় কিহত উঠিছে সদস্য পদত কোনটো ৱাৰ্ডত বৰঘাট জিপি 7 নম্বৰ ৱাৰ্ডত আপোনাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিছে নিৰ্বাচন আসবাবপত্ৰ ভাঙিছে নেকি আৰু চেয়াৰ টেবুল আছিলে সেইবিলাক ভাঙিছে বেনাৰ পোষ্টাৰবিলাক আছিলে কেৰম খেলি আছিলে সেইবিলাকো মাৰধৰ কৰিছেনে মাৰধৰ বোলে গৈছিলে গালি গালাজ পাৰিছে সেইবিলাক মানুহে দেখিছে বহুত মানুহ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ